তামুলপুৰৰ নাগৰিজুলি পথৰ নোৱাখাটত নিশা এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটোৱে এখন ট্ৰেভেলাৰ বাহনেৰে তামুলপুৰৰ বাঙালী পাৰলৈ বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা PB03 AP 6681 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই শোকাবহ দুৰ্ঘটনাটো ঘটে। এই মৰ্মান্তিক দুৰ্ঘটনাত দলটোৰ নিশামণি হালৈ নামৰ এগৰাকী 25 বছৰীয়া নাচনীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন 11 গৰাকী বিহুৱতী গুৰুতৰভাৱে আহত হয়। নিহত নাচনীগৰাকীৰ ঘৰ তামুলপুৰ জিলাৰ নিজজাৰগাঁৱত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে AS25DC 5893 নম্বৰৰ ট্ৰেভেলাৰখনৰ মুঠ 30জনীয়া বিহু দলটো আছিল। দুৰ্ঘটনাত আহত অৰুণ মেধি, বিদ্যুৎ দাস, জগত ৰায়, চালক পংকজ বৈশ্য, অংকিতা দাস, ৰতন কলিতা, নিতু বৰুৱা, শিৱানী বৰুৱা, কাব্যশ্ৰী চাৰুৱা আৰু দিবাকৰ মৰাণৰ ভিতৰত 5জনৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বিহুৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাপ পেলাইছে। গীতো গাই থিয়েটাৰতো কেইবাবছৰো গান গালে। এনেকৈ ভায়েক ককায়েক মৃত্যুৰ আগমুহূৰ্তত বিহু মাৰি আৰু কমেণ্ট কৰিব আহি থকাৰ সময়ত গতিকে মৃত্যুৰ আগমুহূৰ্তত তেওঁ বিহুৱে নাম বিহু দুটাও কাকা ইমানটা সদস্য আছে আৰু আকৌ হৰাই কিন্তু মুলুক লৈ গ'ল। কিবা কৰিছিল তাই আমি সোণালী অসম নলবাৰী বৰাজাৰ আমি বিহু দল আছিলোঁ। আমি বাঙালীপাৰাত বিহু কৰি আছিলোঁ। বিহু কৰি উঠি সামৰাৰ পিছতে মানে ভাস্কৰজ্যোতিক মাতি আছে, সিহঁতে অলপ লেট হৈছিলে। তাৰপিছতে গৈ থকা বুলি ক'লে। কওঁতে আমি যেতিয়া বিহু সামৰি অলপ চাহ তাহ খাই আছিলোঁ, তেতিয়া শুনিলোঁ বোলে ভাস্কৰজ্যোতি এক্সিডেণ্ট হৈছে। তো তাতে আমি গোটেইবিলাক দৌৰি আহিলোঁ ইয়ালৈকে। ভাস্কৰজ্যোতি ক'ত দল আছিল, কেনেকৈ আছিল? ভাস্কৰজ্যোতি আমাৰ হাৰিভাঙা টিহু, আমাৰ নামনি অসমৰ লেখত ল'বলগীয়া দল। মানে অনাকাংক্ষিত এটা ঘটনা। তেখেতসকলে টিহুৰ পৰা আমি য'ত বিহু কৰিছিলোঁ বাঙালীপাৰা, তাত তাৰমানে বিহু কৰিব আহি আছিলে। নিশামণি হালৈ নামৰ আমাৰ যিজনী আমাৰ নকাটা নিজাগৰ ছোৱালী, আমাৰ তাই ঢুকাইছে এতিয়া। আৰু এজনী অলপ চিৰিয়াছ হৈ আছিলে, তাইক মেডিকেলত পঠিয়াইছে। মোটামুটি 4জনীমান হ'ব। কেনেকৈ হ'ল ঘটনাটো মানে কি, এতিয়া ধৰক ৰাতি এইটো গম নাপাম কেনেকুৱা কি হ'ল, কিন্তু এই দৌৰাদৌৰ এইবিলাক এই কি আছিলে আমাৰ এই ডাম্পাৰবিলাকৰ এই ট্ৰাকৰ যিটো আমাৰ মানে যিটো হাইৱে যিটো মানে দৌৰাত্ম, সেইটো কাৰণে হ'ব মানে হোৱা যেন অনুভৱ হয়। আৰু ডাম্পাৰ সেই সন্মুখত মাৰিছে, এই ড্ৰাইভাৰ চাইডে মাৰিছে। ডাম্পাৰ নহয়, এইখন কি আছিলে ট্ৰেইলাৰ। মোটামুটি 11জন 10-15জন এইখিনিৰ ভিতৰতে হ'ব গোটেইখিনি। বিহুৱতী মোটামুটি ধৰক দল এটাত থাকে 25 পৰা 30 তেনেকুৱা ধৰণৰ। পৰা শ্ব' প্ৰগ্ৰেম কৰি আহি আমি ইয়াত তামোলো বাঙালী পাৰা নেকি, তাতে আমি এখন কম্পিটিশ্যন আছিল, তাতে আমি কম্পিটিশ্যনৰ লৈ কিনে আমি গৈ আছিলোঁ। গৈ থাকোঁতে আমি বিপৰীত ছাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলাৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা কৰিছে, মুখামুখি খুন্দা। মই গাড়ীখনত ময়ো আছিলোঁ। মানুহ 30জন 32জন, তাৰ ওপৰততো নাই আৰু বিহু গা মানুহ কেইজনে আছিলোঁ আমি। আহততো কেইজনমান নিছে মই এতিয়ালৈকে মই সঠিক খবৰ ক'ব নোৱাৰোঁ। আৰু বাকীতো যি হৈছে ইয়াত মেডিকেলত কিবা হৈছে সেইখিনি মেডিকেলৰে গম পাইছোঁ। এগৰাকী মেডিকেলত অহাৰ পিছত গম পাইছোঁ মৃত্যু হৈছে। নিচা হালৈ আছে। ঘৰটো আমি গড়েশ্বৰত বুলি ভাবোঁ। মোৰো ঘৰ এনেহেন, আমিও চব বেলেগ কৰি পিনে অহা না। বিভিন্ন প্ৰান্তৰ লোক আছে, চব জেগাৰে আছে, শদিয়াৰ পৰা ধুবুৰীলৈকে চব জেগাৰে ল'ৰা আছে, ছোৱালী আছে। আচলতে হয়, SOPবিলাক প্ৰশাসনে দিয়ে যদিও উপায়বিহীন হয় কমিটিবিলাক, কাৰণ আমিও বিহু চলাওঁ। দলবিলাক যেতিয়া আহিয়ে থাকে,
এতিয়া মই নিজেই এটা দল 19টা দল আমি এগ্ৰিমেণ্ট কৰিছিলোঁ আজিৰ তাৰিখত আমি দলবিলাক কেঞ্চেল কৰিব লগা হ'ল। গতিকে 19টা দলক আমি 12 বজালৈকে ৰাখিব নোৱাৰোঁ। আজিকালি জানে আপোনালোকে 8টা বজাৰ পৰা আৰম্ভ হয়, 19টা দলক বিহু মাৰিব দিলে 12টা বজাত নহয়। গতিকে সেইটো SOP হয় প্ৰশাসনে দিয়ে, কিন্তু আমি কমিটিয়ে বাধ্য হৈ যাওঁ অলপ দিবৰ কাৰণে। গতিকে আপুনি যিটো প্ৰশ্ন কৰিছে, আজি মনত এটা ভাৱ হয় যদি 12 বজালৈকে দিলে হয় নিশ্চয় তেওঁ আজি আমাৰ মাজত থাকিল হয়। কিন্তু আজি আপুনি কোৱাৰ কাৰণে কথাখিনি ভাৱহে হৈছে, কিন্তু সেইটো আচলতে কমিটিবিলাক নোৱাৰে, 12 বজালৈকে ৰাখিব নোৱাৰে, সেইটো বাঢ়াব লগা হৈ যায় যিহেতু দলবিলাক আহি থাকে। কাৰণ বহাগত আমি বিহুৱাবিলাকে বা আমি যিবিলাক বিহুৰ মালিক থাকে, আজিকালি মালিকী স্বত্ব, তেওঁলোকে এখন বিহুক টাৰ্গেট কৰি ৰাখে। ৰাতিটোত 7খন 8খন, হয়তো যিখন তেওঁ ট্ৰেভেলাৰত আছিল তেওঁৰ গতিটো বেছি আছিল, কাৰণ মালিকৰ প্ৰেছাৰ থাকে যে আমি আৰু বিহু ধৰিব লাগিব, কাৰণ যিহেতু এটা আমাক দৰমহা দিয়া হয় বিহুৱাবিলাকক। গতিকে সেই দৰমহাটো দিব লাগিলে মালিকবিলাকে গতিকে অৰাৰাতি বিহু হেৰি কৰে। নিশ্চয় হয়তো ড্ৰাইভাৰৰ টোপনি আহিছিল চাগে, সেইটো কথা কোনো খেয়াল নকৰিলে। গতিকে টোপনিৰ জোৰত কেতিয়াবা গাড়ীখন কোনোবা ফালে গুচি যায়, গতিকে তেনেকুৱা এটা ঘটনা ঘটিল। গতিকে এইটো আৰু নিয়তিৰে নিয়ম বুলি আমি মানি ল'ব লগা বাধ্য হৈ গ'লোঁ আৰু। আচলতে নিশামণি হালৈয়ে হয় তেওঁৰ ঘৰখনৰ যিটো অৱস্থা হয় সেই লৈ চাই তেওঁ বিভিন্ন দলৰ লগত মানে চুক্তিবদ্ধ হৈ আচলতে এনেকুৱা কথা, আপোনাৰ নিশামণি হালৰ দেউতাক এটা নাগাৰ নামৰ শিল্পী, তেওঁৰ মাক কিন্তু তেওঁৰ মাও নাগাৰ নামৰ পাঠকনী। মাকৰ পিছত তেওঁৰ ছোৱালীজনীয়ে নাম শিকি আছিল, এবছৰ হৈছে। এতিয়া কথাটো হৈছে হয় অৱস্থা তেওঁলোকৰ ইমান ভাল নহয়, কিন্তু মই নাভাবোঁ যে অৱস্থাৰ কাৰণে তেওঁলোকে শিকিল, কাৰণ তেওঁ সৰুৰ পৰা মই কৈছোঁ আপোনালোক প্ৰথম এই চোতালখন কঁকল ভাঙা শিকাইছিলোঁ মই বিহু। গতিকে তেওঁলোকৰ তেজত শিল্পীৰ তেজ আছে গাত, যিহেতু তেজত তেওঁলোকৰ শিল্পীৰ তেজত যিহেতু আছে, গতিকে সেই ল'ৰা ছোৱালীয়ে কেতিয়াও আপোনাৰ পইচাক লৈ বিহু নামাতে, তেওঁলোকৰ এটা শিল্পীৰ চেতনা থাকেতো। অসমীয়া জাতিৰ যিটো আমাৰ বাপতিসাহোন বিহু হওক বা আমাৰ অসমীয়া জাতিৰ যিটো কৃষ্টি নাগাৰ নাম, গতিকে এইবিলাক ধৰি ৰখাৰ কাৰণে এটা আগ্ৰহ, গতিকে সেইটো হিচাপে তেওঁ নাচি ভাল পায়, বাগি ভাল পায়, সেই হিচাপে যোৱা বুলি মই ভাবোঁ। আৰ্থিকৰ ফালৰ পৰাও দুৰ্বল, কিন্তু তথাপিও কিন্তু সেইটো এটা টাৰ্গেট লৈ তেওঁলোকে সেইটো কৰা বুলি মই নাভাবোঁ। যোৱা ৰাতি খবৰটো পালোঁ, আপোনালোকে নিশ্চয় গম পাইছে, তেখেতে নলবাৰীৰ এটা বিহু দল ভাস্কৰজ্যোতি বিহু দল বুলি তাতে চুক্তিবদ্ধ হৈছিল। আমি গম পোৱা মতে 1 লাখ টকাত চুক্তিবদ্ধ হৈছিল, আৰু যোৱা ৰাতি দলটোৱে বাঙালীপাৰা অভিমুখে আহিছিল। বাঙালীপাৰাত বিহু আছিলে, তাত বিহু গাবলৈ আহি থকা অৱস্থাত নাগিজুলিৰ ওচৰত লাওপাৰা নামৰ ঠাইত মানে এখন টেইলাৰৰ লগত মুখামুখি সংঘৰ্ষ হয়, আৰু সংঘৰ্ষৰ ফলত মানে থিতাতে নিশামণি হালত মৃত্যু হোৱা বুলি আমি গম পাওঁ। আৰু ইতিমধ্যে তাৰ লগে লগে খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোক আত্মীয়সকল যায়, তাত উপস্থিত হয় আৰু তেখেতক মৃত অৱস্থাত পায়। আৰু ইতিমধ্যে যিসকলে জখম হৈছিল, যিসকলৰ কিছুমানক সংকটজনক অৱস্থাত হস্পিটেলত নিয়া হৈছে আৰু কিছুমান জখম হৈছে, নিশামণি হালৰ কিন্তু থিতাতে মৃত্যু হৈছে। আপোনালোকে নিশ্চয় খবৰ পাইছে তেখেতৰ যি প্ৰতিভা, অতি মানে লেখত ল'বলগীয়া। তেখেতে নাম গাইছিল, ভাল পাঠিকা আছিল, ভাল গীত গাইছিল, অভিনয় কৰিছিল, আৰু তেখেতে ইতিমধ্যে কেইবাটাও ভাল ভাল বিহু দলৰ লগত বিগত বৰ্ষত মানে তেখেতে নৃত্যশিল্পী হিচাপে কাম কৰিছিল, বিহুৱতী পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। গতিকে এনে এটা গাঁৱৰ পৰা তেওঁ প্ৰতিনিধি তেখেতৰ ঘৰ ইয়াতে নিৰ্জাৰ গাঁও, নাওকটা পোষ্ট অফিচ। দেউতাকৰ নাম ৰমেন হালৈ, মাকৰ নাম গীতামণি হালৈ। তেখেতৰ দেউতাকেও নাগাৰা বজায়, মাকেও নাম গাইছিল। গতিকে তেখেতসকলৰ অৱস্থাটো আপোনালোকে দেখাই পাইছে, তেখেতসকল অতি দৰিদ্ৰ ঘৰৰ। তেখেতসকলৰ পৰিয়ালক তেওঁ মানে এজন উপাৰ্জনকাৰী আছিল, মানে তেখেতে বিহু গাই, নাম গাই এটা পকী ঘৰ নিৰ্মাণ কৰি আছে, আপোনালোকে দেখা পাইছে। দেউতাকে কোৱা মতে তাতেও তেখেতৰ মানে কিছু সহযোগিতা আছে, নাম গাই বা বিহু গাই যি পইচা অলপ পাইছিল দেউতাকক দিছিল, দেউতাকে মানে ঘৰখন তেনেদৰে চলি আছিল। ইতিমধ্যে আজি এনেকুৱা অৱস্থাত পৰিয়ালটো ভাগি পৰিছে। আমি গাঁওবাসী, আমি অঞ্চলবাসী একদম শোকত ভাগি পৰিছোঁ। বিভিন্ন ধৰণৰ অনুষ্ঠান ইতিমধ্যে বাতিল হোৱা বুলি আমি গম পাইছোঁ, আৰু তেখেতসকলৰ সম্পৰ্কীয় মানে ঘৰৰে এখন বিয়া আছিল, ইতিমধ্যে বিয়াখনো বাতিল হৈছে। আৰু এই অঞ্চলত যিবিলাক বিহু বা কিবা অনুষ্ঠান আছিল ইতিমধ্যে বাতিল হোৱা বুলি আমি খবৰ পাইছোঁ। আৰু ইয়াত বিভিন্ন দল সংগঠন, ৰাজনৈতিক ব্যক্তি, সামাজিক ব্যক্তি, নাগাৰা নামৰ লগত জড়িত, বিহুৰ লগত জড়িত ব্যক্তিসকল আহি আজি উপস্থিত হৈছে।
আমি তেখেতৰ মৃত্যুত আমি পৰিয়ালৰ লগত সমভাগী হৈছোঁ, দুখৰ সমভাগী হৈছোঁ। আমি যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰাও আমি তেখেতক গভীৰ শোক প্ৰকাশ কৰিছোঁ। গাঁওবাসী বুলি নহয়, এই পূব দেফেলিয়ে শোক প্ৰকাশ কৰিছে। কথা হ'ল তেওঁৰ যিটো প্ৰতিভাখিনি এই অঞ্চলৰ মানুহে জানিছিল। আজি নিজাৰগাঁও অঞ্চলৰ পৰা এজন ভাল প্ৰতিভাশালী ছোৱালী হেৰাই গ'ল। নিশামণি হালৈ অকল বিহু নাচনীয়ে নহয়, তেওঁ এজন আমাৰ নাগাৰ নাম, মই যিহেতু নাগাৰ নামৰ শিল্পী, মোৰ নাম কমল কৃষ্ণ নাথ। গতিকে আমি নাগাৰ নাম সংঘৰ ফালৰ পৰাও আমি গোটেইখিনি লগে লগে আহিছোঁ যে নাগাৰ নামৰ জড়িত হোৱা আজি এবছৰ হ'ল। তেওঁ বিহুৰ আজি তেওঁৰ বয়স 25 বছৰ। সৰুৰ পৰাই তেওঁ কিন্তু বিহু মাৰিছিলে। গতিকে আজি মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ নাচি বাগিয়েই আজি নিয়তিৰ হাতত গুচি যাব লগা হ'ল। গতিকে যোৱাকালি প্ৰগ্ৰেম কৰি আহি থকাৰ অৱস্থাত আপোনাৰ লাওপাৰা নাগৰিজিৰি অঞ্চলৰ আশে পাশে, মোৰ প্ৰপাৰ জেগাখিনি মোৰ হেৰি নাই, গতিকে নিশা প্ৰায় 3মান বজাত গাড়ীৰ সন্মুখত সংঘৰ্ষ হৈ 35 জনৰ সদস্যৰ ভিতৰত নিশামণি হালৈক আচলতে নিয়তিয়ে বাছি ল'লে। গতিকে এই অঞ্চলৰ তেওঁৰ যিটো মৃত্যু, এই মৃত্যু কিন্তু আমাৰ অসমীয়া সমাজৰ এটা ক্ষতিকাৰক বুলি মই ভাবোঁ। কাৰণ তাই অকল বিহুৱেই নহয়, নাগাৰ নামৰ শিল্পী আছিল। আজি এবছৰ হ'ল তেওঁ নাগাৰ নামত। এবছৰত কিন্তু যথেষ্ট ৰাইজৰ পৰা মৰম আৰু আদৰ পাইছিল। আৰু তেওঁ অকল নামেই নহয়, তেওঁ গীত গাইছিল, ভাল গীত গাইছিল, তেওঁ অভিনয় কৰিছিল। আৰু তেওঁ মানে এই কি বুলি কয় আপোনাৰ শ্বৰ্ট যিটো আমাৰ চুটি মানে ফিল্ম থাকে, তেওঁ তাত অভিনয় কৰিছিল। গতিকে বিভিন্ন প্ৰতিভা, গতিকে আজি এই প্ৰতিভাক আমি সন্মান জনাই আমাৰ শোৱাপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৱে তেওঁ আজি বিহু বাতিল কৰা হৈছে। ভলাজাৰ ওপৰসুটি ভৰালী চকত বিহু বাতিল কৰা হৈছে। গতিকে সমগ্ৰ ৰাইজেই তেওঁৰ মৃত্যুক সকলোৱে দুখ প্ৰকাশ কৰিছে। আৰু আমি এই চেগতে নাগাৰ নাম সংঘৰ গুৰেশ্বৰ আঞ্চলিকৰ তৰফৰ পৰাও তেওঁ য'তেই আছে তেওঁ ভালে থাকক, তাৰে ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ। বিগত বৰ্ষত মোৰ বৰ আশাৰ পদুমৰ পাহটো আছিল, যাক লৈ আশা কৰিছিলোঁ, তাই আজি আমাৰ মাজত নাই। আজি নিশামণি হালৈ বুলি ক'লেই আমাৰ নামনি অসমৰ বুলি নহয়, গোটেই অসমখনতেই তাই পৰিচিত। সেইদিনা মাজুলীৰ পৰাও ফোন কৰিছিল মোক, নাম লাগে, কিন্তু মই সময় দিব পৰা নাছিলোঁ। গোলাঘাটৰ পৰাও ফোন কৰিছিল, কিন্তু আমি সময় দিব পৰা নাছিলোঁ। যা নহওক, তাই খুব কম দিনৰ ভিতৰত এনেকৈ নাগাৰ নাম গাই তাই বহুখিনি জনপ্ৰিয় হৈছিল। আজি আমাৰ নাগাৰ নাম দলৰ গোটেইখিনি সহকৰ্মী আমাৰ বাসগৃহত উপস্থিত হৈছে। কিন্তু শোকৰ বিষয় আজি আমাৰ মুলুক সিহঁতৰ কাষত নাই। এতিয়া শিল্পী হিচাপে বাকী শিল্পীসকলক, তেওঁৰ লগৰীয়াসকলক কি আহ্বান জনাব? মই কৈছোঁ সকলোৱে আহক। আমাৰ মুনু যিহেতুকে নাম ভাল পাইছিল, পাঠক ভাল পাইছিল, সকলো পাঠকে ভাল পাইছিল। মই যদি কেতিয়াবা কওঁ অমুক পাঠটো ভাল লগা নাই, মোক গালি দিছিল, কৈছোঁ পাঠকক কেতিয়াও বেয়া বুলিব নাপায়। গতিকে পাঠকসকল আহক, আমাৰ মুনুক এবাৰ দেখা কৰি যাওক। মোৰ এই সদৌ নাম দলবিলাকৰ ওপৰত অনুৰোধ জনাইছোঁ। বৰ্তমান পষ্টমৰ্টমৰ কাৰণে মচলপুৰ নিছে, বোধহয় আৰু 2-3 ঘণ্টাৰ ভিতৰত আহি পাব। আহি পালে আমি আনুষ্ঠানিকভাৱে এটা সম্বৰ্ধনা জনোৱা হ'ব তেওঁক। ভাষা নোহোৱা এটা কাহিনী। আমাৰ মাইনা নিশামণি হালৈ খুব কম দিনৰ ভিতৰতেই জনপ্ৰিয় হৈছিল নাগাৰ নাম যোগেদি। তাই বিহু নাচিছিল, অভিনয় কৰিছিল, নাম গাইছিল, কিন্তু হঠাৎ আজি আমাৰ মাজৰ পৰাই তাই নোহোৱা কৰি লৈ গ'ল। নাগাৰ নামৰ ভাল পাঠক আছিল নিশামণি হালৈ। এই নিশামণি হালৈ নামটোৰে তাই বহুত জনপ্ৰিয় হৈ গৈছিল, সুন্দৰ নামো গাইছিল। এতিয়া মই ভাবিছোঁ আমি তাইৰ ফেচবুক একাউণ্ট কেনেকৈ চাম। আমি বহুত তাইৰ ভিডিঅ' আছে, বহুত নাম আছে, বহুত গান আছে, বহুত শ্বৰ্ট ফিল্ম আছে। তাই গানো গাইছিল, অভিনয় কৰিছিল।
মোটা মানুহ এটা ধৰক মোটা মানুহ এটা ধৰক আমিও যেনিবা আগৰ পৰা আছো, আমাৰ দেউতাও আছিলে, কিন্তু ভগৱানে সহ্য নকৰিলে আমাক। আমাৰ মাইনাৰ এই জনপ্ৰিয় হোৱাটো ভগৱানে আমাক সহ্য নকৰিলে, তাইক লৈ গুচি গ'ল।